কাৰ্যসূচী হিচাপে নতুন পেঞ্চন নীতি বিৰোধিতা আৰু পুৰণি পেঞ্চন আগৰ দৰে বহাল ৰখাৰ হেতু দাবী আৰু এইটো আমাৰ ইয়াৰ পৰা আমি স্পষ্ট চৰকাৰক জনাই দিব বিচাৰিছোঁ তেওঁলোকে যিবোৰ নতুন নতুন আৰ্হিত NPS আৰু UPS কৰিব গৈ আছে আমি তাত নাই আমাৰ এটাই দাবী OPS অল্ড পেঞ্চন স্কিম আৰু এটা কথা কৈ থৈ দিওঁ ইয়াতে 2005 বৰ্ষৰ পৰা 2005 বৰ্ষৰ 1 ফেব্ৰুৱাৰীৰ পৰা ৰাজ্য চৰকাৰে নতুন পেঞ্চন নীতি যি প্ৰযোজ্য কৰিছে কিন্তু আমি দেখা পাওঁ মন্ত্ৰী বিধায়ক যিবোৰ 2005 বৰ্ষৰ পিছতো শাসনলৈ আহিছে তেওঁলোক কিন্তু পুৰণি পেঞ্চনতে বহাল আছে গতিকে আমি তেওঁলোকক ইয়াৰ পৰাই এটা মেছেজ দিব বিচাৰিছোঁ অনাগত দিনত আমি সিদ্ধান্ত ল'ম যে চৰকাৰৰ বিৰুদ্ধে এটা সংগ্ৰামৰ প্ৰস্তুতি কাৰণ পুৰণি পেঞ্চন অবিহনে আমি বৃদ্ধা বয়সত অৱসৰৰ পিছত বৃদ্ধা বয়সত আমি পথৰ ভিখাৰী হ'ব নোৱাৰোঁ এইটো স্পষ্ট কথা আৰু দ্বিতীয় কথা হ'ল আমাৰ ৰোগী পৰিচৰ্যা বাৰ্তা হস্পিটেল পেচেণ্ট কেয়াৰ এলাউন্স যিটো আমাৰ প্ৰাপ্য দাবী বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ আৰ্হিত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মৰত কৰ্মচাৰীসকলে 2008 চনৰ পৰা তেওঁলোকে পাই আছে আমি 2013 চনৰ পৰা ধাৰাবাহিক হিচাপে চৰকাৰক এটাৰ পিছত এটা কুৱেৰি আমি মিট কৰি আছোঁ তৎসত্ত্বেও আজি পৰ্যন্ত তেওঁলোকে দিবলৈ তথা সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আৰহি পোৱা নাই আমি পুনৰবাৰ যোৱা সপ্তাহত আমি মাননীয় মুখ্যমন্ত্ৰীৰ লগত সদৌ অসম কৰ্মচাৰী পৰিষদৰ কৰ্ণধাৰ কমিটিৰ উপস্থিতিত এই বিষয়টো উপস্থাপন হৈছিল মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আগন্তুক মাৰ্চৰ বাজেটত এই বিষয়টো এটা আলোচনাৰ পৰ্যায়ৰে অন্তৰ্ভুক্ত কৰাৰ আশ্বাস দিছে আমি আশাবাদী যে আমাৰ চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়ত কৰ্মৰত যিবোৰ পেচেণ্ট ৰিলেটেড তেওঁলোকৰ যাতে এই প্ৰাপ্য দাবীটো অতি শীঘ্ৰে কেন্দ্ৰীয় কৰ্মচাৰী আৰ্হিত তেওঁলোকে পাই থকা দৰে সমাহাৰত যাতে পোৱাৰ বাবে আমাক সহায় কৰে তাৰ বাবে আমি তেখেতক আহ্বান জনাওঁ আজিৰ সভাৰ জৰিয়তে আৰু আপোনালোকক আমি জনাই থৈ দিওঁ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমাৰ ৰাজ্যত এতিয়া বৰ্তমান পুৰণি বুলি ক'লে প্ৰায় 12খন চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয় অনুষ্ঠিত হৈছে অৰ্থাৎ এষ্টাব্লিছ হৈছে কিন্তু এতিয়ালৈকে আমাৰ বহুকেইখন আগৰে পুৰণা যিসকল মেডিকেল যিকেইখন চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয় আছে তাত আৱাসগৃহ যিটো দুৰৱস্থা আমাৰ কৰ্মচাৰীসকলক যিটো কামৰ প্ৰেছাৰ এতিয়া আমাৰ আৱাসগৃহ বহুকেইখন চিকিৎসা মহাবিদ্যালয়ত বৰ্তমানলৈকে পৰ্যাপ্ত পৰিমাণে নাই যাৰ কাৰণে আজি এটা ভীষণ সমস্যাৰ সৃষ্টি আমাৰ কৰ্মচাৰীসকলে ডিউটি কৰিব লগা হৈছে কৰ্তব্যত ব্যস্ত হ'ব লগা হৈছে কাৰণ আপোনালোকে ভালদৰে জানে সংবাদ মাধ্যমে যে যেতিয়াই ৰাজ্য চৰকাৰে এটা দিয়ে ঘোষণা কৰে তাৰ পিছদিনাখনে এটা মেছেজ যায় যে কৰ্মচাৰীসকলক এটা উপহাৰ দিলে কিন্তু উপহাৰ নহয় সেই দিয়েটো আমাৰ প্ৰাপ্য হয় বছৰত দুটা দিয়ে আমাক ৰাজ্য চৰকাৰে দিয়ে কেন্দ্ৰীয় চৰকাৰৰ আৰ্হিত কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিলে তাৰ হয়তো 2-3 মাহৰ ভিতৰত ৰাজ্য চৰকাৰে ঘোষণা কৰে সেইটো আমাৰ কোনো উপহাৰ নহয় কাৰণ সেইটো আমি গতানুগতিক পাওঁ আগৰ পৰাই পাই আছোঁ গতিকে সেইটো উপহাৰ হ'ব নোৱাৰে এতিয়া আমি আৰু এটা দেখা পাইছোঁ সেই দিয়েটো এতিয়া এনেকুৱা হৈছে কিস্তিকৈ দিয়া হৈছে যিটো দিয়ে আমি জুলাই যিটো দিয়ে সেই দিয়ে আমি একেবাৰে পাইছিলোঁ কিন্তু এতিয়া আমি এনেকুৱা হৈছে 4টা কিস্তিত ল'ব লগা হৈছে যে আমি চৰকাৰক আহ্বান জনাওঁ আপোনালোকে চৰকাৰী কৰ্মচাৰীসকলক গুৰুত্ব দিয়ক কাৰণ এইখন হ'ল আপোনালোকৰ মুখ্য এটা হৃদপিণ্ড কাৰণ এই যন্ত্ৰটো আপোনালোকে বন্ধ নকৰিব কাৰণ আপোনালোকে কৰ্মচাৰীসকলক যিমানে মানে কঠোৰ হৈ গৈ আছে কিন্তু চৰকাৰী কৰ্মচাৰীসকলেতো আপোনাৰ সুন্দৰকৈ ডিউটি কৰি আছে তাৰ মাজত 2-1 কৰ্মচাৰীৰ কাৰণে সকলোকে যাতে তেওঁলোকে পানিছমেণ্ট নিদিয়ে এইটো তেওঁলোকক ইয়াৰ পৰা মেছেজ এটা দিব বিচাৰিছোঁ আৰু চতুৰ্থটো হ'ল আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ ক্ষেত্ৰত যিটো দৰমহাৰ গাঁথনি এই দৰমহাৰ গাঁথনিটো আজি সম্পূৰ্ণ হৈ উঠা নাই এই কাৰণে হৈ উঠা নাই আমি ছাৰ্ভিচ ৰুল আমাৰ চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়বোৰত ছাৰ্ভিচ ৰুল নাই আমি যিটো ছাৰ্ভিচ সেৱা বৃদ্ধি এইটো আমি নিজেই ৰেডি কৰি চৰকাৰৰ ঘৰলৈ প্ৰেৰণ কৰিছিলোঁ কিন্তু তেওঁলোকে গ্ৰহণ কৰা নাই তেওঁলোকে আমাক ছাৰ্ভিচ ৰুলটো নিজে বনাই দিয়াৰ আশ্বাস দিছিল আজি কোপতি ছাৰ্ভিচ ৰুল হৈ উঠা নাই পুনৰবাৰ আমি তেওঁলোকক অনুৰোধ জনাওঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়